ষ্টুডিঅ'লৈ স্বাগতম জনাই মই নীলাক্ষী লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে বিভিন্ন অপৰাধমূলক কাণ্ড সংঘটিত হোৱাৰ মাজতে আহিছে এক প্ৰবঞ্চনাৰ খবৰ লৈ আহিছোঁ সবিশেষ সাৱধান চিডিএম ব্যৱহাৰে আপোনাক পেলাব পাৰে বিপদত হেৰুৱাবলগীয়া হ'ব পাৰে আপোনাৰ একাউণ্টৰ সমূহ সঞ্চিত ধন চিডিএমৰ অসাৱধান ব্যৱহাৰে আপোনাৰ কৰিব পাৰে লাও লোৱা অৱস্থা বিশ্বনাথৰ জমিয়ালীৰ লগত সংঘটিত হ'ল এক ঘটনা ইতিমধ্যে ইয়াৰ দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত এয়া দেখুৱাবলৈ লৈছোঁ আপোনাক বিশ্বনাথৰ চিডিএম যোগে এজন যুৱকে নিজৰ একাউণ্টত ধন জমা কৰিবলৈ গৈ হেৰুৱাবলগীয়া হ'ল সমস্ত ধন অকণমান অসাৱধানতাৰ বাবে যুৱকজনৰ সমস্ত ধন হৰলুকি কৰিলে অচিনাক্ত এজন লোকে যাৰ সমস্ত দৃশ্যত বন্দী হ'ল এটিএমৰ চিচিটিভি বিশ্বনাথ নগৰৰ এই যুৱকজনৰ নাম জমিৰ আলী যোৱা 24 তাৰিখে বিশ্বনাথ নগৰৰ এক্সিছ বেংকৰ এটিএমত চিডিএম যোগে নিজৰ একাউণ্টত যুৱকজনে জমা থবলৈ গৈছিল ৪৮,৫০০ টকা চিডিএমত ভৰাই থকাৰ সময়তেই যুৱকজনৰ মোবাইলত অহা ফোনত ব্যস্ত হৈ পৰি আৰু কনফাৰ্ম বুটাম নীতিপাকৈ এটিএমৰ পৰা ওলাই আহিল যুৱকজনৰ এই অমনোযোগিতাৰ সুবিধা গ্ৰহণ কৰিলে এটিএমৰ ভিতৰত থকা অচিনাকি এজন লোকে এই অচিনাক্ত লোকজনে এটিএমৰ ডিছপ্লে ওলাই থকা কেনচেল বুটাম টিপি জমিৰ আলী সমস্ত ধন নিজৰ জেপত ভৰাই এটিএমৰ পৰা ওলাই যায় তাৰ পাছতে জমিৰ আলীয়ে বেংকৰ সৈতে যোগাযোগ কৰি চিচিটিভিত আবদ্ধ হোৱা সমগ্ৰ দৃশ্য চাই যদিও অচিনাকি লোকজনৰ পৰিচয় সন্দৰ্ভত কিন্তু কোনো সবিশেষ তথ্য লাভ কৰিবলৈ সক্ষম নহল পৰৱৰ্তী সময়ত জমিৰ আলীয়ে এই সমস্ত বিষয় সন্দৰ্ভত বিশ্বনাথ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে জমিৰ আলীয়ে অচিনাকি লোকজনক বিশ্বনাথ আৰক্ষী থানা অথবা বেংকৰ লগত যোগাযোগ কৰি এই সমস্ত ধন উভতাই দিবলৈ আহ্বান জনাইছে এক্সিছ বেংকৰ এটিএমত গৈছিলোঁ মই ডিপজিট কৰিব গৈছিলোঁ 50,000 টকা তাত গ'লোঁ এটিএমত সোমালোঁ মই কেনে 50,000 টকা মই ডিপজিট মাৰিলোঁ মৰাৰ পিছত মোৰ পিছফালে এজন মানুহ ৰখি আছিলে ভিতৰত আহি সোমাই ৰখি আছিলে এনেকৈ চাই আছিলে তাৰপিছত মই 50,000 ডিপজিট কৰাৰ পিছত 97 মানে আপোনাৰ 48,500 টকা সোমালে আৰু 3,500 টকা কি হ'ল ৰিটাৰ্ণ আহি গ'ল ৰিটাৰ্ণ অহাৰ পিছত টকাটো ল'লোঁ লোৱাৰ পিছত 2 ছেকেণ্ডত মানে মোৰ এটা ফোন আহিলে ফোনটো অহাৰ লগে লগে মই কি কৰিলোঁ এনেই হেল্ল' বুলি ক'লোঁ হেল্ল' কোৱাৰ লগে লগে মই অলপ বাহিৰত ওলাই আহিলোঁ জাষ্ট মই অলপ ওলাই আহিলোঁ ওলাই অহাৰ পিছত তাত কনফাৰ্ম আছিলে আৰু আপোনাৰ কনফাৰ্মটো মই মানে কি মাৰিবলৈ পাহৰি গ'লোঁ মই কনফাৰ্মটো মাৰিবলৈ পাহৰি গ'লোঁ পাহৰাৰ পিছত মই মানে ওলাই গ'লোঁ আস্তাকে ওলাই গ'লোঁ মাইণ্ডটো মোৰ মানে অলপ বেলেগ এটা টেনশ্যন হৈ আছে মোৰ দাদা মাজত 2 মাহ আগত মই দাদা মানে প্ৰেছাৰত ঢুকাইছে মই সেইটো কাৰণে বহুত অলপ টেনশ্যন হৈ আছে মই মানে কনফাৰ্মটো মৰা নাছিলোঁ মই ওলাই আহি গ'লোঁ ওলাই অহাৰ পিছত তেখেতে মোৰ পিছফালে আছে তেখেতে চাই আছে বস্তুটো মই চোৱাৰ পিছত তেখেতে কি কৰিলে এটিএমৰ ওচৰত গ'ল এটিএম লৈ গ'ল এটিএমটো ইউজ কৰা নাছিল তেখেতে এটিএম লগোৱা নাই তাৰপিছত মোৰ পইচাটো যেতিয়া কনফাৰ্ম আৰু কেঞ্চেল আছে তেখেতে কি কৰিলে কেঞ্চেল মাৰি দিলে কেঞ্চেল মৰাৰ পিছত মোৰ টকাটো গোটেইকেইটা টকা ৰিটাৰ্ণ আহি গ'ল ৰিটাৰ্ণ অহাৰ পিছত তেখেতে টকাকেইটা গোটেইকেইটা টকা পকেটত লৈ ল'লে মোৰ টকাকেইটা লৈ ল'লে লৈ লোৱাৰ পিছত এনেকৈ চাই আছে এই যেতিয়ালৈকে মই ৰাস্তা ইটো পাৰোঁ যেতিয়া মই গুচি গ'লোঁ তেখেত ওলাই আহিলে আৰু চিচি কেমেৰাত গোটেই ফুটেজ তেখেতৰ আছে পইচা লোৱা কেতিয়া কি মোৰ ওচৰত ৰখি আছিলে মই তেখেতক এটাই কথা বিচাৰিছোঁ আপুনি যদি পইচাটো লৈছে দেখিছোঁ চিচি কেমেৰা ফুটেজ আছে আপুনি মোৰ লগত যোগাযোগ কৰক মই কণ্টেক্ট নম্বৰ দি দিম নহ'লে আপুনি বেংকৰ লগত যোগাযোগ কৰি আপুনি দি দিব কিয় আপোনাৰো ইয়াত ধৰক মই আপোনাক নকওঁ ভুল আপোনাৰ মোৰ আছে তো ভুল তাতকৈ আপুনিও ভুল কৰিছে যাতে আপুনি পাই কেনে আপুনি জনোৱা নাই টকাটো আপুনি জনাব লাগিছিলে মোৰ মিষ্টেক হ'ল যে মই কমপ্লেইন নমৰাকৈ মই অলপ ওলাই গ'লোঁ মই প্ৰশাসনক মই আবেদন দিছোঁ প্ৰশাসনক কৈছোঁ যে আপোনালোকে অলপ চাই চিতি অলপ মানুহজনক আমি চাৰিআলি তেতিয়া মানে চব জেগাত মানে আমি ইনকুৱাৰী মানে মানুহ দিছোঁ মানুহে কৈছে চিনি পাওঁ কৈ আছে কোন জেগাত মানে প্ৰপাৰ লোকেশ্যনটো মানে গম পোৱা নাই এই ৰাইজক সকলক কৈছোঁ যে আপোনালোকে যদি মানুহজনক অলপ চিনি পায় সেইটো মানে ধৰক অলপ সহায় সহযোগ কৰি দিব আৰু আপোনাৰ নামটো কি মোৰ নাম জমিৰ ঢালি আপোনাৰ ঘৰ ক'ত মোৰ বিজি ৰোড
ডেইলি বজাৰ ওচৰতে একাউণ্টটো মোৰ নামতে আছে। ঘটনাটো হৈছে 24 তাৰিখত 24 তাৰিখত হৈছিলে। 24 তাৰিখ হোৱাৰ পিছত সেইদিনাখন আৰু দুজনৰ পইচা তেনেকা ফচিছিলে, মানে চাৰ্ভাৰৰ প্ৰব্লেম আছিলে। দুজনে ফচিছে। মই মেনেজাৰৰ ওচৰত 10 মিনিট পিছত মই বেংকৰ মেনেজাৰৰ ওচৰত কথা পাতিলো, এনেকা কথা মই পইচা ডিপজিট কৰিছিলো 48,500 টকা। টকাটো এতিয়ালৈকে মোৰ SMS অহা নাই। মেনেজাৰে মোক ক'লে যেন এইটো আপোনাৰ 2 পৰা 3 দিন লাগিব পাৰে দেই, টকাটো 2-3 দিন লাগিব পাৰে, পইচাটো এনেকা ATM-ত পইচা আহি গ'লে আপোনাক মই আমি দিম। 3 দিন পিছত যেতিয়া গ'লো, মেনেজাৰে কৈছে আমি কাষ্টমাৰ কেয়াৰত ফোন কৰিব লাগিব। তেতিয়া মেনেজাৰে কাষ্টমাৰ কেয়াৰত ফোন মাৰি পেলাই তেতিয়া তদন্ত কৰিলে। সিহঁতে কৈছে মাছ ৰেণ্ডিং আছে, আমাৰ কাম চলি আছে, আপুনি 2 দিন আৰু পিছত আহক, আমি CC কেমেৰাটো চেক কৰিম। পৰহি দিনাখন মোক CC কেমেৰা ফুটেজটো যেতিয়া দেখালে, তেতিয়া আমি গম পালো যেন টকাটো তেখেতে মানে টকাটো